নমস্কাৰ, জয় অসম। সকলোকে স্বাগতম জনাইছোঁ পুনৰ এক নতুন ভিডিঅ'লৈ। ইতিপূৰ্বে 15 জুন তাৰিখে SSCGDৰ কম্পিউটাৰ বেছ এক্সামৰ এনচাৰ কি মুকলি কৰিলে আৰু মুকলি কৰাৰ পিছত ফিজিকেলৰ বাবে কাট অফ কিমান যাব, লগতে কিমান নম্বৰ পালে মানে ফাইনেল চিলেকশ্যন হ'ব পাৰে, তাৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। SSCGDৰ কাট অফ বিষয়ে আলোচনা কৰাৰ পূৰ্বে ফিফা ৱৰ্ল্ড কাপৰ চলি আছে আৰু ফিফা ৱৰ্ল্ড কাপৰ জ্বৰ আপোনালোকলৈ বিয়পিছে নে নাই জনাব। আৰু মই হৈছোঁ মেছিৰ ফেন, আৰ্জেণ্টিনা মেছি, আৰু আপোনালোকে কাক ফ'ল' কৰে আৰু কোনজন ফুটবল খেলিব পচন্দ কৰে এই কমেণ্টত জনাব। কমেণ্ট সম্পূৰ্ণ কৰি দিয়ক। এতিয়া ভিডিঅ'টিৰ মূল বিষয়বস্তুলৈ আহিছোঁ। মোৰ মত অনুসৰি SSCGDৰ ফিজিকেলৰ কাৰণে 60+ থাকিলে হৈ যাব, আৰু ফাইনেল কাট অফ যিকোনো কেটেগৰী 90+ থাকিলে তেওঁ চিয়'ৰ চাকৰি কনফাৰ্ম, যদি তেওঁ ৰানিং আৰু মেডিকেল ভাল হয়। গতিকে সকলোৱে ৰানিং কৰি থাকক। ময়ো SSCGDৰ পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ আৰু মই নম্বৰ কিমান পাইছোঁ আপোনালোকক দি দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে কিমান পাইছে কমেণ্টত জনাব, কমেণ্ট বক্স ফুল কৰি দিয়ক। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। আৰু জয় অসম। সকলোৱে ৰানিং কৰি থাকক আৰু মেডিকেলৰ যি সমস্যা আছে সেই সমস্যাসমূহ ঠিক কৰক। মোৰ সমস্যা আছে, ময়ো সেই সমস্যা ঠিক কৰি আছোঁ। ভগৱানৰ কৃপা ভাল হয়নে নহয়। জয় অসম।